বিষয়টো আগবঢ়াই নিয়াৰ কাৰণে ৰাষ্ট্ৰৰ বিৰুদ্ধে যি ব্যক্তিয়ে ষড়যন্ত্ৰমূলক কামত জড়িত হয় সেই ব্যক্তি সদায় গৰিহণাৰ পাত্ৰ আৰু আজি গৌৰৱ গগৈৰ বিৰুদ্ধে যি গুৰুত্বৰ অভিযোগ উঠিছে ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত জড়িত থকা বুলি এইটো অত্যন্ত নিন্দনীয়। এতিয়া গৌৰৱ গগৈ প্ৰমাণ কৰক তেওঁ নিৰ্দোষী বুলি, কাৰণ ৰাষ্ট্ৰৰ বিৰুদ্ধে কাম কৰা কোনো শক্তিকে ভাৰত চৰকাৰে ক্ষমা নকৰে, স্পষ্ট কথা। পাকিস্তানৰ লগত সম্পৰ্ক ইতিমধ্যে পোহৰলৈ আহিছে। এতিয়া কেন্দ্ৰীয় চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, আপুনি কি ক'ব? এতিয়া কেন্দ্ৰীয় চৰকাৰ কেনেদৰে আপুনি এই বিষয়টো আগবঢ়াই নিয়াৰ কাৰণে ৰাষ্ট্ৰৰ বিৰুদ্ধে যি ব্যক্তিয়ে ষড়যন্ত্ৰমূলক কামত জড়িত হয় সেই ব্যক্তি সদায় গৰিহণাৰ পাত্ৰ আৰু আজি গৌৰৱ গগৈৰ বিৰুদ্ধে যি গুৰুত্বৰ অভিযোগ উঠিছে ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত জড়িত থকা বুলি এইটো অত্যন্ত নিন্দনীয়। এতিয়া গৌৰৱ গগৈ প্ৰমাণ কৰক তেওঁ নিৰ্দোষী বুলি, কাৰণ ৰাষ্ট্ৰ